ৰোগীৰ বাবে ঔষধ নাই কিন্তু ডাষ্টবিনত পেলাই দিয়া হয় ঔষধ। পূৰ্বৰ কলিয়াবৰ আৰু নতুনকৈ অন্তৰ্ভুক্ত হোৱা ৰূপহীঘাট সমষ্টিৰ বৰঘুলিৰ এখন চৰকাৰী হস্পিটেলৰ দৃশ্য এয়া। এজন ডাক্তৰ নাই হস্পিটেলখনত। এগৰাকী হোমিও স্বাস্থ্য বিষয়াৰ তত্বাৱধানতে চলে চিকিৎসালয়খন। কিন্তু এই চিকিৎসালয়খনলৈ প্ৰতিদিনে চিকিৎসাৰ বাবে আহে ৰোগী, পিছে নাহে CHO মাছুম দাস নামৰ মহিলাগৰাকী। এই অভিযোগ উত্থাপন কৰিছে বৰঘুলিৰ সচেতন ৰাইজে। কিন্তু কিয়? অসম চৰকাৰৰ স্বাস্থ্য বিভাগে গাঁও অঞ্চলৰ এই স্বাস্থ্য কেন্দ্ৰসমূহৰ খবৰ ৰাখিছেনে? চাওক এই বিষয়ে এক প্ৰতিবেদন। আৰু কি হৈছে ইয়াত মোৰ আণ্ডাৰত মই CHO যাক কয় কমিউনিটি হেল্থ অফিচাৰ, আৰু ইয়াত আমাৰ মোৰ আণ্ডাৰতে আছে 20,000 মানুহ। এই 20,000 মানুহৰ এইখিনি আমাৰ অকল চাব চেণ্টাৰতে বহি যে মই পেচেণ্ট চাব লাগিব বা সদায় আহিব তেনেকুৱা নহয়। আমাৰ চৰকাৰৰ পৰা যিবোৰ ৰুলছ ৰেগুলেশ্যন থাকে, গাঁৱত গৈ পিনি প্ৰেগনেণ্ট মানুহক আমি চাব লাগে, বাচ্চাটো হোৱাৰ পিছত আমি চাব লাগে 7 দিন 14 দিন 21 দিন 42 দিনলৈকে আমি চাব লাগে আশাৰ লগত গৈ। আৰু আমাৰ গাঁৱত যিখিনি চুগাৰ প্ৰেছাৰ হৈ থাকে মানুহখিনি, আমি গাঁৱত গোটেইখিনি মানুহ চাব চেণ্টাৰত গেডাৰিং কৰিব নোৱাৰোঁ। যিহেতু 20,000 মানুহ, ইয়াত 4খন গাঁৱত 1 নং 2 নং 3 নং 4 নং গতিকে আমাৰ কেম্প দিয়া হয়। গতিকে আমাৰ এতিয়া যোৱা সপ্তাহত 16 তাৰিখে এটা কেম্প দিয়া। আমাৰ বৰগলিৰ যি উপস্বাস্থ্য কেন্দ্ৰ, এই স্বাস্থ্য কেন্দ্ৰত সঁচা কথা চাওক বৰগলি কলিয়াবৰৰ ভিতৰত একেবাৰে পিছপৰা অঞ্চল। আৰু এই পিছপৰা অঞ্চলত আপোনাৰ যে ডাঙৰ এখন হস্পিটেল ইয়াৰ কোনো ব্যৱস্থা নাই। যদিও চৰকাৰী মাটি আছে কিন্তু চৰকাৰে এতিয়ালৈকে তেনেকুৱা ডাঙৰ হস্পিটেলৰ ব্যৱস্থা কৰা নাই। আমি বিভিন্ন দল সংগঠনৰ ফালৰ পৰা নেমচুৰ ফালৰ পৰাও আমি বহুতবাৰ দাবী জনাইছোঁ, কিন্তু তেনেকুৱা ডাঙৰ বিচনাযুক্ত এক হস্পিটেলৰ ব্যৱস্থা আজিলৈকে স্বাস্থ্য বিভাগে কৰা নাই। আজি চাওক এই হস্পিটেলত যোনখন আপোনাৰ ডক্টৰৰ দায়িত্ব দিছে, এই ডক্টৰজনে আপোনাৰ সপ্তাহত এবাৰ বা দুবাৰ, মাহত 3বাৰ বা 4বাৰ আহে আৰু আহি পেলাই আপোনাৰ মাজে মাজে ডিউটি কৰে, ৰেজিষ্টাৰত চহী কৰি পেলাই তেখেতৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰি শেষ কৰি গুচি যায়। এতিয়া চাওক আমাৰ মানুহবিলাক আহি পেলাই হস্পিটেলত বহি থাকে, কোনো ধৰণৰ ডক্টৰৰ সুবিধা নাপায়। আমাৰ যি বেমাৰীসকল আহে, বেমাৰীসকলৰ যি ঔষধ সেইখিনিও নাপায়। আৰু বিশেষকৈ যোনখিনি ঔষধ আনে এই সময়মতে ডক্টৰ নথকাৰ কাৰণে সেই মেডিচিনখিনি আপোনাৰ এক্সপায়াৰ হয়, লাষ্টত মানে পেলাই দিয়ে। আপোনালোকে চাব পাৰিব পিছত ডাষ্টবিন এটা আছে, ইমান ঔষধ তাত পেলাইছে। এই ঔষধখিনি আনি পেলাই যদি আমাৰ দুখীয়া ৰাইজক বিতৰণ দিলে হয় হয়তো বহুত উপকাৰ হ'লে হয়। কিন্তু এই ডক্টৰজনীৰ যি গাফিলতি, এই গাফিলতিৰ কাৰণে আজি এনেকুৱা অৱস্থা হৈছে। এতিয়া আপোনালোকৰ জৰিয়তে আমি এটা কথাই চৰকাৰক তথা স্বাস্থ্য বিভাগক অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰে আমাৰ এই অঞ্চলত, এই দুখীয়া অঞ্চলৰ কাৰণে এজন ডক্টৰৰ ব্যৱস্থা কৰি দিয়া যেন। আৰু লগতে আমি দাবী জনাইছোঁ যে আমাৰ এই অঞ্চলত ডাঙৰ এখন হস্পিটেল লাগে, তাৰ কাৰণেও দাবী জনাইছোঁ। আৰু যিজন ডক্টৰজনীয়ে ইয়াত যিহেতু ভালকৈ আপোনাৰ দায়িত্ব গ্ৰহণ কৰিব পৰা নাই, দায়িত্বভাৰ ল'ব পৰা নাই, যদি তেখেতৰ কিবা প্ৰব্লেম আছে তেখেতক ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰাই বেলেগ এজন ডক্টৰ দি কিনে আমাৰ এই অঞ্চলত যাতে দুখীয়া ৰাইজৰ সুচিকিৎসাৰ কাৰণে সুব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে আমি দাবী জনাইছোঁ।